কিমান সুধি চাবচোন তেওঁৰ সুধি চাবচোন তেওঁ পিন্ধা স্পৰ্টিং এটাৰ দাম ৰণোজ পেগুৱে পিন্ধা গেঞ্জিটোৰ দাম কিমান এবাৰ সুধি চাবচোন। কি আলোচনা কৰিলোঁ যে অসমখন কেনেকৈ ধনী কৰিব পাৰি তাৰ টোটেল ইকনমিক এটা প্ৰগ্ৰেম উলিয়াইছোঁ। আজিলৈকে কোনো ৰাজনৈতিক দল, কোনো অৰ্থনীতিবিদ, কোনো সমাজসেৱক, কোনো মানুহে এটা মডেল উলিয়াব পৰা নাই যে অসমৰ অৰ্থনৈতিক ভৱিষ্যত কেনেকুৱা হ'ব লাগে। অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে আমি পাঁচটা স্তৰযুক্ত এটা মডেল উলিয়াইছোঁ। 1 নম্বৰ স্তৰটোৰ নাম দিছোঁ আমি সেউজ স্বৰাজ, অৰ্থাৎ অসমৰ গাঁৱে ভূঞে 100% ইৰিগেশ্যনৰ ব্যৱস্থা কৰি অসমৰ গাঁৱৰ পথাৰবিলাক সদায় চিৰসেউজীয়া কৰি ৰখা। পথাৰত ব্যৱসায়িক খেতি আৰু গাঁৱৰ যিবিলাক বাৰী আছে বাৰীবিলাকত মানে স্বাৱলম্বী হোৱা, এইটো 1 নম্বৰ। 2 নম্বৰ আমাৰ যিটো মডেল সেইটো হ'ল গ্ৰাম্য স্বৰাজ, অৰ্থাৎ প্ৰতিখন গাঁৱত এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলিম। এইটো 2 নম্বৰ মডেল। আৰু প্ৰত্যেকখন গাঁৱৰ মানুহক চাকৰি দিম, কোনো মানুহে গৈ এই ছিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰ যাব নালাগে। 3 নম্বৰ আমাৰ প্ৰজেক্টটো হ'ল যে টাউনৰ মানুহবিলাকৰ কাৰণেও আমি ইণ্ডাষ্ট্ৰি খুলিম। টাউনৰ বস্তুবিলাকক লৈ আৰু গাঁৱত প্ৰডাকশ্যন হোৱা বস্তুবিলাকক লৈ ইণ্ডাষ্ট্ৰি। আৰু টাউনৰ যিমানবিলাকে যে ব্লিংকিট আহিছে কি কয় এইবিলাক, জমেটো আহিছে, তাৰপিছত এইটো কি কয় আপোনাৰ ফ্লিপকাৰ্ট আহিছে, তাৰপিছত আমাজন আহিছে, এইবিলাকৰ বিপৰীতে আমাৰ নিজস্ব অসমীয়া মানুহৰ নেটৱৰ্ক, ব্যৱসায়িক নেটৱৰ্ক কৰিম। এইটো 3 নম্বৰ টাউন। 4 নম্বৰটো আমি কৈছোঁ যে আমি অসমখনক পেছাদাৰী এখন অসম কৰিম। প্ৰত্যেকজন অসমীয়া যিজন মানুহে ধৰক ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাব, স্কুল এৰি দিলে, কলেজ এৰি দিলে, মই ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে তেওঁক কি কৰিম জানেনে? তেওঁক মই মব মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, অস্ত্ৰ কেনেকৈ চলাব লাগে, তাৰ বেটেলিয়ান ট্ৰেইনিং দি পঠিয়াম, যাতে তেওঁ দৰমহা বেছিকৈ পায়, স্কিল্ড হয়। আমাৰ মানুহবিলাক অকল হাজিৰা কৰা যাতে মানুহ পৰিণত নহয়। আৰু পঞ্চমটো কি জানেনে? পঞ্চমটো হ'ল যে বজাৰ দখল কৰা, অসমৰ বজাৰ দখল কৰা, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল কৰা, ভাৰতৰ বজাৰ দখল কৰা আৰু পৃথিৱীৰ বজাৰ দখল কৰা। আৰু বিশেষভাৱে অসমক ছাউথ ইষ্ট এছিয়াৰ মানে বজাৰৰ কেন্দ্ৰবিন্দুত পৰিণত কৰাটো হ'ল মোৰ লক্ষ্য। সেই তেনেকুৱা ধৰণৰ এটা অৰ্থনৈতিক নতুন মডেল গঢ়ি তুলিছোঁ। যদি চৰকাৰ হয় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমখন বদলাই অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক মডেলটো হ'ল যে টাটাক ছেমি কণ্ডাক্টৰ বনাবলৈ দিব লাগে, জাপানৰ পৰা ভিক্ষা ল'ব লাগে, আদানীক আমাৰ থকা কি কয় আপোনাৰ এয়াৰপৰ্টটো দি দিব লাগে, আদানী, আম্বানী আৰু আমাৰ ৰামদেৱক আমাৰ কাৰ্বি আংলং, উত্তৰ কাছাৰ, আমাৰ ৰাভা মানুহৰ মাটিবিলাক দি দিব লাগে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক মডেল। তেওঁৰ মতে এনেকুৱা মডেল কৰিলেহে মানে অসমৰ মানুহৰ উন্নতি হ'ব। মই আকৌ তাৰ বিপৰীতে এটা নতুন মডেল উলিয়াব কৈছোঁ। মই সেইদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছোঁ। মানে আপোনালোকে জানে যে মই সদায় মানে কি কয় আপোনাৰ আমাৰ বাজেটৰ আগত মই সদায় শিৱসাগৰৰ কাৰণে কিবা দিব লাগিব বুলি সদায় এটা মেমৰেণ্ডাম দিওঁ। এইবাৰো এখন মেমৰেণ্ডাম ৰেডি ৰাখিছোঁ। মই মেমৰেণ্ডাম দিবলৈ ফোন কৰোঁতে মই তেওঁক কৈছোঁ, বহুত দেৰি কথা পাতিছোঁ। তেতিয়া তেওঁক মই কৈছোঁ যে দাদা, অসমখন প্ৰকৃত অৰ্থত আপুনি যিমতে কৰিছে সেইমতে উন্নতি নহয়। মই কেনেকৈ উন্নতি হ'ব পাৰে তাৰ এটা মডেল উলিয়াইছোঁ, সেই মডেলটো আপোনাক দিব খোজোঁ। তেওঁ কৈছে যে তুমি 1 ঘণ্টাৰ মোৰ লগত কথা পাতি পেলাই আহি যোৱা। 1 ঘণ্টা, পূৰা 1 ঘণ্টা আমি সেই মডেলৰ ওপৰত কথা পাতিম। মই হিমন্ত বিশ্ব শৰ্মাৰ মডেলটোক মানে মডেলটোৰ জৰিয়তে অসমৰ উন্নতি হ'ব বুলি নাভাবোঁ। তেওঁ কৈ আছে যে নহয়, ইমান ধুনীয়া এয়াৰপৰ্ট বনালে, আদানী আমি বিৰোধিতা কৰিছিলোঁ, সেইটো আদানীয়ে বনোৱা নাই নহয়, ভাৰত চৰকাৰে বনাই দিছে, আদানীক গিফ্ট দিছে, পইচাটো আমাৰ, আদানীয়ে সেইটোক চলাই খাব। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত 27,000 কোটি টকা খৰচ কৰিব, তাৰ 15,000 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে, 5,000 কোটি টকা ষ্টেট গভৰ্ণমেণ্টে দিব, আৰু 7,000 কোটি টকা বেংকৰ পৰা অসম আৰু ভাৰত চৰকাৰে গেৰাণ্টি লৈ হেৰিয়াক উলিয়াই দিব, কি কয় টাটাক উলিয়াই দিব। 27,000ৰ ভিতৰত 27,000 কোটি টকাটোৱে আমি দিম। আৰু এটকাকে জাগিৰোডৰ সেই মাটিবিলাক 700 বিঘা দিম, য'ত এবিঘা মাটিৰ দাম 10 কোটি টকা, তাত এটকাত দিম। আপুনি মোক কওক যে 27,000 কোটি টকা যদি মই পালোহেঁতেন, মই অসমৰ 26,000 গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলি দিলোঁহেঁতেন। মই মডেলটোত এইটো ক'ব খুজিছোঁ, চব এজন ডেকা ল'ৰা, তেওঁ এটা ইণ্ডাষ্ট্ৰি খুলিব খুজিছে, এতিয়া বেংকলৈ গৈ আছে, পইচা নাপায়। মই কৈছোঁ যে আমাৰ এটা 5,000 কোটি টকাৰ এটা হেৰি লাগে, ফাণ্ড এটা লাগে। এইটো এণ্টাৰপ্ৰেনিয়াৰ কাৰণে
আমাৰ এটা কেপিটেল এটা লাগে। এই 5,000 কোটি টকাটো আমাৰ বাজেটত ধৰি দিব আৰু তাৰ পাছত চৰকাৰে যিবিলাক এণ্টাৰপ্ৰেনিয়াৰ হৈছে তেওঁলোকৰ মডেলটো চাব যে এই মডেলটোত লাভ হ'বনে নাই। বেংকে যদি কৈ দিয়ে যে এই মডেলটো পূৰা ছাকচেছফুল হোৱা মডেল, তেতিয়াহ'লে ইণ্টাৰেষ্ট ফ্ৰী তাত এটা ইণ্টাৰেষ্ট ফ্ৰীত তেওঁলোকক এটা কেপিটেল দিব। ইণ্টাৰেষ্ট ফ্ৰী ধাৰ বেংকে গৈ থাকিব নালাগে। মডেলটো ছাকচেছফুল হ'ব বুলি বেংক আৰু আমাৰ ইকনমিক অফিচাৰে যদি কৈ দিয়ে, ফাইনেন্সৰ মানুহে কৈ দিয়ে, তেতিয়াহ'লে চৰকাৰে তেওঁক ধাৰ দিব, কেপিটেল দিব। হা, এই যে মডেল আৰু অসমৰ গাঁৱে গাঁৱে এখন গাঁও এটা ইণ্ডাষ্ট্ৰী, এই যিটো নতুন মডেল, এটা ভয়ানক মানে। প্ৰতিখন গাঁৱত খেতি কৰা, বছৰত 3বাৰ খেতি কৰা, এবাৰ ধান খেতি, এবাৰ মাকৈ খেতি, এবাৰ সৰিয়হৰ খেতি, এই নতুন যি মডেল তৈয়াৰ কৰিছোঁ অসমৰ প্ৰতিখন গাঁৱত, মানে তলত আদা হালধি, বুজিছেনে, মাজত আপোনাৰ কুঁহিয়াৰ, কি কয় কুঁহিয়াৰ নহয়, মাজত আমাৰ নেমু টেঙা, মাজত আৰু ওপৰত আমাৰ তামোল গছ আৰু তাত পাণ, জালুক গছ। এই যিটো বাৰীৰ যিটো মডেল, এই মডেলবিলাকক লগত লৈ মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম আৰু টাউনবিলাকত কেনেকৈ প্ৰত্যেকটো ল'ৰাক কাম দিব পাৰি। আজিকালি এনেকুৱা যুগ আহি গ'ল যে আপোনাৰ আজিকালি গিগ ইকনমিত এনেকুৱা ধৰণৰ বস্তু আহি গ'ল যে 3 ঘণ্টাৰ কাৰণে আমেৰিকাৰ এটা কোম্পানীত ঘৰৰ পৰাই কাম কৰে। যদি আমি ভাল 5G নেটৱৰ্ক দিব পাৰোঁ, ভাল যদি ফেচিলিটিজ দিব পাৰোঁ, ইণ্টাৰনেট ফেচিলিটিজ দিব পাৰোঁ, তেতিয়াহ'লে তেওঁ যদি টাউনত তেনেকুৱা এটা আমি হাউচ দি দিব পাৰোঁ, তাত বহি লৈ এজন ল'ৰাই 3 ঘণ্টাত এদিনত $100 ঘটিব পাৰে। 3 ঘণ্টাত ডিজিটেলি $100 ঘটি দিব। বাকী সময়খিনি তেওঁৰ বেলেগ প্ৰডাকশ্যনত জড়িত হ'ব পাৰিব। 3 ঘণ্টাত কোনোবা এটা ইণ্টাৰনেশ্যনেল মাল্টিনেশ্যনেল কোম্পানীক পৰামৰ্শ দি কিবা এটা বস্তু বনাই দি ফাইনেন্সটো চাই দি তেওঁ $100 ঘটিব পাৰে। এনেকুৱা হাজাৰটা মডেল আছে। সেইবিলাক কাম একো নকৰে অসমৰ মুখ্যমন্ত্ৰীয়ে, খালি কয় যে আমাৰ মাটিটো আদানীক দি দিব লাগে, আম্বানীক দি দিব লাগে, এই কি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিব লাগে, জাপানে ধাৰ দিব, জাপানে ভিক্ষা দিব, জাপানৰ ভিক্ষা লৈ অসমখন ধনী কৰিব খোজে। এই ধৰণৰ অসমৰ মডেলটো নহ'ব। আদানীক এয়াৰপৰ্টটো দি দিলে, কি এয়াৰপৰ্টত আমাৰ লোকচান হৈছিলে নেকি? ইমান ধুনীয়াকৈ বনোৱাৰ পাছত আদানীক কিয় মাৰ দি দিলে? এতিয়া চব আদানীয়ে তাত কি এৰোপ্লেন পৰিলেও বেছিকৈ পইচা লয়, আমাৰ গাড়ী সোমালেও এতিয়া পাৰ্কিং হেৰিটো বেছিকৈ লয়, আমাৰ টিকেটৰ দাম বাঢ়ি গ'ল। আগতে দিল্লীৰ পৰা ইয়ালৈ আহোঁতে যদি কোনোবাই আমি 4,000 এটা টিকেট ল'ব পাৰিছিলোঁ, এতিয়া 12,000 8,000 তলত টিকেট আছে নেকি দিল্লীৰ পৰা অহা চাওক। এনেকৈ লুটিবলৈ দি দিছে কোম্পানীবিলাকক, যিটো বস্তু আমাৰ নিজৰ হাতত থাকিলে বেছি সুবিধা আছিলে। সেইকাৰণে এটা নতুন অৰ্থনৈতিক মডেল লাগে। হিমন্ত বিশ্ব শৰ্মাৰ মডেল আৰু বিজেপিৰ মডেলত অসম কেতিয়াও ধনী নহয়। অসমৰ মানুহক ধনী কৰিবৰ কাৰণে ৰাইজৰ দলে এটা অখিল গগৈ এটা নতুন মডেল উলিয়াইছে। তাৰ 5টা অংগ আছে, 5টা স্তৰ আছে। এই মডেলটো যদি পূৰ্ণ প্ৰয়োগ কৰিব পাৰে, তেতিয়াহ'লে অসম 5 বছৰৰ ভিতৰত ধনী হ'ব। এইটো কাইলৈ বা পৰহিলৈ বিচাৰি আছোঁ। 6 তাৰিখে বাজেট আছে নহয়, তাৰ আগত মই বিচাৰি আছোঁ মুখ্যমন্ত্ৰী যে আপোনাক মই 1 ঘণ্টা আপোনাক মই মোৰ কথা ক'ব খোজোঁ, আপোনাৰ কথা নুশুনো, মোৰ কথা ক'ম আৰু আপোনাক মোৰ কথা বুজোৱাৰ পাছত আপুনি যিখিনি বুজি পায় 1 ঘণ্টাৰ পাছতহে ক'ব পাৰিব, যাতে অসমখন ধনী কৰাৰ কাৰণে মই এটা মডেল দিব পাৰোঁ। নহ'লে গোটেই পৃথিৱীৰ জ্ঞানগাল চববিলাক হিমন্ত বিশ্ব শৰ্মাৰ মূৰতে আছে বুলি ভাবে, কাৰো কথা নুশুনে, চব বস্তুতে অকলে অকলে কৰে। অৰুণোদয় দিলেও অকলে, ছাত্ৰ ছাত্ৰীবিলাকক কি বুলি কয় এইটো নিযুত মইনা দিলেও অকলে। আৰু এই যে এতিয়া ইউনিফৰ্মটো 600 টকাত দিছে, 600 টকাত দুযোৰ ইউনিফৰ্ম। এই থিয়ৰিটোৰ যিটো ইকনমিষ্ট ডাক্তৰ ৰণোজ পেগু আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এই দুজন এনেকুৱা ইকনমিষ্ট যে 600 টকাত এজন ছাত্ৰ ছাত্ৰীয়ে দুযোৰ ইউনিফৰ্ম পাব। তাৰে 20% আকৌ কণ্ট্ৰেক্টৰে প্ৰফিটো খাব। 600 টকাৰ 20% প্ৰফিট খালে কিমান যাব? 120 টকা, হয়নে নহয়? 120 টকা গুচি গ'লে কেইশ টকা থাকিব? 480 টকা। 480 টকাত দুযোৰ ইউনিফৰ্ম, পেণ্ট আৰু চোলা, ছোৱালীৰ ওপৰৰ কি কয় এইটো টপ আৰু মেক্সিটো, এই দুইটা পাব পৰাকৈ 480 টকাত এনেকুৱা ধৰণৰ মানে আমাৰ কাপোৰ আছে, যি কাপোৰ পিন্ধি সঁচাকৈ তেনেকুৱা ইউনিফৰ্ম দিব পাৰিব। মইতো কেতিয়াবা সুধিব খোজোঁ, আপোনালোকে বেয়া পাব শব্দটো কৈ দিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰৱেৰ এটাৰ দাম কিমান এবাৰ সুধি চাবচোন। বাকীটো বাদ দিলোঁ মই, গেঞ্জি এটাৰ দাম কিমান সুধি চাবচোন, তেওঁৰ সুধি চাবচোন।
হে তেওঁ পিন্ধা স্পৰ্টিং এটাৰ দাম, ৰণোজ পেগুৱে পিন্ধা গেঞ্জিটোৰ দাম কিমান এবাৰ সুধি চাবচোন। এওঁলোকে যে আমাৰ ছাত্ৰ ছাত্ৰীক 600 টকা ঠিকাদাৰক দিব, তাৰে 20% লাভ খাব, 480 টকা থাকিব, 480 টকাত দুযোৰ কাপোৰ। সেইটো সেইকাৰণে মই কৈছোঁ যে প্লাষ্টিকৰ বস্তা দুযোৰ ইউনিফৰ্ম দিব খুজিছে। এই অৰ্থনীতিটো, এই যে লুণ্ঠন কৰাৰ অৰ্থনীতিটো, এই লুণ্ঠন কৰাৰ অৰ্থনীতিটো বন্ধ কৰিবৰ কাৰণে মই নতুন মডেল এটা বনাইছোঁ।